মোকালমোৰ হেল্ল' ইণ্ডিয়ান গ্ৰামীণ বিতৰক এজেন্সিৰ জৰুৰী জাননী ইণ্ডিয়ান গেছ ছাৰ্ভিচৰ গ্ৰাহকসকলৰ বাবে বিশেষ নিৰ্দেশনা EKYC সম্পূৰ্ণ নকৰিলে বাণিজ্যিক দৰত ক্ৰয় কৰিব লাগিব চিলিণ্ডাৰ 16 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব EKYC প্ৰক্ৰিয়া ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা 16 আগষ্টৰ ভিতৰত গেছৰ কাৰ্ডৰ EKYC সম্পূৰ্ণ নকৰিলে ভৰিব লাগিব অধিক ধন যিসকল গ্ৰাহকে বৰ্তমানলৈকে LPG সংযোগৰ সৈতে আধাৰ সংযোগ কৰি EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে অহা 16 আগষ্টৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব গ্ৰাহকসকলে অতিৰিক্ত ব্যয়ৰ পৰা হাত সাৰিবলৈ সময়মতে EKYC সম্পূৰ্ণ কৰাৰ আহ্বান জনোৱা হৈছে গ্ৰাহকসকলৰ সুবিধাৰ্থে ইণ্ডিয়ান অইল ওৱান এপ অনুমোদিত গেছ বিতৰকৰ কাৰ্যালয় অথবা ডেলিভাৰী কৰ্মচাৰীৰ জৰিয়তে সহজেই EKYC সম্পূৰ্ণ কৰিব পাৰিব হেল্ল' ইণ্ডিয়ান গ্ৰামীণ বিতৰকই সকলো গ্ৰাহকক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহবলৈ 16 আগষ্টৰ পূৰ্বে EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে এই 16 তাৰিখৰ আগত যদি EKYC কৰে তেতিয়াহ'লে কাষ্টমাৰবিলাকৰ বহিবিলাকো ঠিকে থাকিব আৰু EKYC কৰিলে যাৰ ছাবচিডি হোল্ড হৈ আছে সেইবিলাকৰ প্ৰব্লেমবিলাক চল্ভ হ'ব আৰু যদি 16 তাৰিখৰ আগত EKYC নকৰে তেতিয়াহ'লে কমাৰ্চিয়েল যোনটো হাৰত মানে কমাৰ্চিয়েল যোনটো ৰেট চলি আছে এতিয়া 2900 প্লাছ হৈছে সেই ৰেটত মানে যোনটো ডিভাইড কৰি সেই 14 কিলোৰ ৰেটত সি কিনিব লাগিব মানে 2200 টকা হ'ব আৰু সেই ৰেটত কিনিব লাগিব 16 তাৰিখৰ আগত যদি EKYC নকৰে সেইকাৰণে যিখিনি ওচৰে পাজৰে মানুহ আছে বা EKYCখিনি আমাৰ অফিচত আহি কৰি ল'ব বা ডেলিভাৰী বয়ৰ সৈতেও যোগাযোগ কৰি পেলাই EKYCটো কৰি ল'লে হ'ল সোনকালে হয় নিৰ্দেশটো কোনে দিছে নিৰ্দেশটো ইণ্ডিয়ান অইলৰ পৰা আহিছে চৰকাৰে দিছে গ্ৰাহকৰ এতিয়া যিসকলৰ যে ছাবচিডি হোল্ড হৈ থাকে কিছুমানৰ নোসোমায় প্ৰব্লেম আছে সেইবিলাকত ঠিক ঠাক হ'ব আৰু কিবা যদি প্ৰব্লেম থাকে অফিচত কথাখিনি পাতি পেলাই কি প্ৰব্লেম আছে EKYC কৰা মানে EKYC কৰিলে কি লাভ আছে কিন্তু অফিচতো গম পাই যাব গোটেই কথাখিনি কাষ্টমাৰক তাৰমানে আপোনালোকে EKYCটো কৰিব লাগিব বাধ্যতামূলক 16 তাৰিখৰ আগত আমাকো নিৰ্দেশ দিছে যেতিয়া মোকালমোৰ পৰা আজিজ আলীৰ ৰিপৰ্ট এডি ভাৰত 24